আজিৰ টপিকটো হ'ল কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী। কণ্টিনেণ্ট মানে হৈছে মহাদ্বীপ বা মহাদেশ, ড্ৰিফ্ট মানে হৈছে ভাহি থকা বা বৈ থকা। যেনেকৈ গছৰ পাত এটা পানীত পৰিলে, নদীত পৰিলে, পুখুৰীত পৰিলে যেনেকৈ ভাহি থাকে আৰু বৈ থাকে, তাকে কোৱা হয় ড্ৰিফ্ট বুলি। মানে এই থিয়ৰীটোৰ মূল কথাটো হ'ল কণ্টিনেণ্টেল ড্ৰিফ্ট, মানে আমাৰ যে মহাদেশবিলাক আছে, মহাদেশবিলাক মহাসাগৰৰ ওপৰত ভাহি আছে। এই থিয়ৰীটোৰ মূল কথাটো এইটোৱে, মহাদেশবিলাক মহাসাগৰৰ ওপৰত ভাহি আছে। এইটো টপিক জিঅ'গ্ৰাফীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো শেষলৈকে চাই থাকক। আশা কৰোঁ সকলোখিনি বুজি পাব আপুনি ভালকৈ। এতিয়া ষ্টাৰ্ট কৰোঁ। চাওক, যদি আপুনি পৃথিৱীখন ভালকৈ চায়, তেতিয়া আপোনাৰ মনত কিছুমান প্ৰশ্ন আহিব যে এই মহাদেশবিলাকৰ আকৃতি এনেকুৱা কিয়, শ্বেপ এনেকুৱা কিয়, বা এইবিলাক এনেকৈ এখন আন এখনৰ পৰা সিঁচৰতি কেনেকৈ হৈ আছে, দূৰত কেনেকৈ আছে, আৰু মহাদেশবিলাকৰ মাজতে এই মহাসাগৰবিলাক কেনেকৈ আহিল। এইবিলাক বিভিন্ন ধৰণৰ আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে। ঠিক তেনেকৈয়ে সেই সময়ত বৈজ্ঞানিকসকলৰ মনতো বহুতো প্ৰশ্ন আহিছিল, যেনেকৈ এই মহাদেশবিলাকৰ আকৃতি এনেকুৱা কিয়, বা ইয়াতে এখন বহুত ডাঙৰ পৰ্বত আছে ৰকি পৰ্বত, ইয়াতে এখন পৰ্বত আছে এণ্ডিছ পৰ্বত, ইয়াতে আছে আল্পছ পৰ্বত, ইয়াতে আছে হিমালয় পৰ্বত। এই পৰ্বতবিলাকৰ গঠন কেনেকৈ হ'ল, পৰ্বতবিলাক ইয়াতে যে হ'ল বেলেগত কিয় নহ'ল, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছিল বৈজ্ঞানিকসকলৰ মনত। তেতিয়া তেওঁলোকে ৰিচাৰ্চ কৰা, অধ্যয়ন কৰা আৰম্ভ কৰিলে যে আমাৰ মহাদেশবিলাকৰ কেনেকৈ গঠন হ'ল বা আমাৰ লেণ্ডফৰ্মবিলাক কেনেকৈ হ'ল। সেই বিষয়ে ৰিচাৰ্চ সকলোতকৈ প্ৰথমতে আৰম্ভ কৰিলে এলফ্ৰেড ৱাগনাৰ নামৰ এজন বৈজ্ঞানিকে 1912 চনত। আমাৰ মহাদেশবিলাক, মহাসাগৰবিলাক কেনেকৈ গঠন হ'ল, পৰ্বতবিলাক তাতে কেনেকৈ সৃষ্টি হ'ল, বেলেগত কিয় নহ'ল, বা ইখন মহাদেশৰ বাউণ্ডেৰী যদি আমি চাওঁ, ইখনৰ যদি বাউণ্ডেৰী চাওঁ, যদি লগ লগাই দিওঁ বঢ়িয়াকৈ কেনেকৈ ইয়াতে ফিট হৈ যাব বা মিলি যাব, সংযোগ হৈ যাব। এইবিলাক বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছিল। তেতিয়াও এলফ্ৰেড ৱাগনাৰে এই থিয়ৰীটো আমাৰ মাজত আগবঢ়াইছিল। এতিয়া থিয়ৰীটোৰ বিষয়ে চাওঁ। এলফ্ৰেড ৱাগনাৰ আছিল এজন মেট্ৰলজিষ্ট, মানে বতৰ বৈজ্ঞানিক। তেওঁ কিছুমান বতৰৰ বিষয়ে কিছুমান অধ্যয়ন কৰি আছিল। তেওঁ তেতিয়া অধ্যয়ন কৰি থাকোঁতে কি পাইছিল, ইয়াতে আছে গ্ৰীণলেণ্ড নামৰ এখন দেশ, ইয়াতে কিছুমান কয়লা পাইছিল তেওঁ। তেতিয়া তেওঁৰ মনত কিছুমান প্ৰশ্ন আহিছিল, আমি কয়লা ক'ত বেছিকৈ পাম। আমাৰ যিডাল হৈছে বিষুৱ ৰেখা, বিষুৱ ৰেখাত কি হয়, 0 ডিগ্ৰী ইকুৱেটৰ বা বিষুৱ ৰেখা, ইয়াতে সূৰ্যৰ পোহৰ সকলোতকৈ বেছি পোনপটীয়াকৈ পৰে। সেইকাৰণে ইয়াতে কি হয়, বৰষুণ বেছিকৈ হয়। বৰষুণ বেছিকৈ হ'লে কি হ'ব, গছ গছনি বেছিকৈ হয়, জীৱ জন্তু বেছিকৈ হয়, আৰু য'ত জীৱ জন্তু বেছিকৈ হয় তাতে কয়লা পোৱা যায় বেছিকৈ। যদি আমি ইডাল বিষুৱ ৰেখাৰ পৰা যিমানে দূৰত যাওঁ সিমানে কি হয়, ঠাণ্ডা হৈ গৈ থাকে, ইফালে বহুত ঠাণ্ডা বৰফ থাকে। তেতিয়া তেওঁৰ মনত প্ৰশ্ন হ'ল যে এই গ্ৰীণলেণ্ডটো হয় বহুত ঠাণ্ডা ঠাই, ইয়াতে গছ গছনি নাছিল, জীৱ জন্তু নাছিল, তেনেহ'লে ইয়াতে কয়লা কেনেকৈ পোৱা গ'ল। তেতিয়া তেওঁৰ মনত কিছুমান প্ৰশ্ন আহিছিল যে কিজানিবা এই ঠাইখিনি আগতে ইয়াতে আছিল, এতিয়া কিজানি ড্ৰিফ্ট কৰি কিনে এই কণ্টিনেণ্টখন ড্ৰিফ্ট কৰি কিনে ইয়াতে গুচি গ'ল, সেইকাৰণে কিজানি কয়লাবিলাকো ইয়াতে মহাদেশখনৰ লগত গুচি গ'ল। এনেকুৱা কিছুমান প্ৰশ্ন আহিছিল। তেতিয়া তেওঁ কিহৰ ওপৰত থিয়ৰীটো দিছিল, লেণ্ডফৰ্মছৰ ওপৰত। লেণ্ডফৰ্ম মানে আমাৰ মহাদেশবিলাক কেনেকৈ গঠন হৈছিল, মহাসাগৰবিলাক কেনেকৈ গঠন হৈছিল। তেতিয়া কয়লা পালে তেওঁ গ্ৰীণলেণ্ডত। তেতিয়া তেওঁৰ মনত প্ৰশ্ন আহিল যে কয়লাবিলাক তাতে গ'ল কেনেকৈ। কয়লা আচলতে ইয়াতে পাব লাগে সকলোতকৈ বেছিকৈ, কিন্তু তাতেও কয়লা পোৱা গৈছিল, যিটো কথা অসম্ভৱৰ নিচিনা। কাৰণ ইয়াতে বহুত বৰফ পৰে, ইয়াতে গছ গছনি কম, জীৱ জন্তু কম, কয়লা ক'ৰ পৰা আহিল গ্ৰীণলেণ্ডত। তেতিয়া তেওঁ দুটা কথা তেওঁৰ মনত আহিল যে কিজানিবা আগতে বতৰ ইয়াতে গৰম পৰা আছিল, কিজানিবা আজিকালি ইয়াতে গৰম বেছিকৈ পৰে এইখিনি ঠাইত। সেইকাৰণে কিজানিবা ইয়াতে গছ গছনি আগতে বেছি আছিল, জীৱ জন্তু বেছি আছিল, সেইকাৰণে ইয়াতে কয়লা পোৱা গৈছিল। আজিকালি কিজানি ইয়াতে ৰ'দ বেছিকৈ পৰে, গৰম বেছিকৈ পৰে, সেইকাৰণে বৰষুণ বেছি, সেইকাৰণে জীৱ জন্তু বেছি, কাৰণে ইয়াতে কয়লা পোৱা যায় আজিকালি। সেইবিলাক প্ৰশ্ন তেওঁৰ মনত আহিছিল। তেতিয়া তেওঁ ভাবিলে যে এইটোতো সম্ভৱ নহয় বতৰ পৰিৱৰ্তনটো, কাৰণ সূৰ্য আগতে য'তে আছিল, পৃথিৱী আগতে য'তে আছিল তাতেই ঘূৰি আছে। সূৰ্য আৰু পৃথিৱীৰ পজিশ্যন বা স্থান চেঞ্জ হোৱা নাই। যিহেতু চেঞ্জ হোৱা নাই তেতিয়াহ'লে বতৰো পৰিৱৰ্তন নহয়। তাৰমানে এইটো তেওঁৰ প্ৰথম মনত অহা কথাটো তেওঁ কেঞ্চেল কৰিলে। তাৰপিছত ভাবিলে যে যদি বতৰ পৰিৱৰ্তন হয় তেতিয়াহ'লে এটা কথা হৈছে এই মহাদেশখন কিজানি আগতে ইয়াতে আছিল, মানে ইফালে আছিল, বিষুৱ ৰেখাৰ ওচৰত আছিল, সেইকাৰণে তাত গৰম পৰিছিল, সেইকাৰণে তাত গছ গছনি আছিল, সেইকাৰণে তাত কয়লা পোৱা গৈছিল। এতিয়া কিজানি সেই ঠাইখিনি ইয়াতে আহি গৈছে, সেইকাৰণে ইয়াতেও কয়লা পোৱা গৈছে মাটিৰ তলত। তেতিয়া তেওঁ দ্বিতীয় কথাটো ক'লে যে কণ্টিনেণ্ট মুভ, মানে মহাদেশবিলাক আগতে
কিজানি একেলগে আছিল, এতিয়া মুভ হৈ কিনে ড্ৰিফ্ট কৰি বৈ কিনে কিছুমান ইফালে গ'ল, কিছুমান ইফালে গুচি গ'ল, সেনেকৈ এনেকুৱা হৈছে। তেতিয়া তেওঁ নিজৰ থিয়ৰিটো আৰু বেছি বহলকৈ প্ৰমাণ কৰিবৰ কাৰণে কিছুমান সিদ্ধান্ত দিলে। এলফ্ৰেড ৱাগনাৰে বহুত কিছুমান অধ্যয়ন কৰিলে আৰু ক'লে যে আমাৰ পৃথিৱীখন আগতে এনেকুৱা আছিল, এতিয়া এনেকুৱা হৈছে। তেওঁ কৈছিল যে আমাৰ পৃথিৱীখনত এটা বহুত ডাঙৰ সাগৰ আছিল যাক মেগা অচিয়ান, আৰু এটা এখন বহুত ডাঙৰ মহাদেশ আছিল যাক ছুপাৰ কণ্টিনেণ্ট বুলি কোৱা হৈছিল। আৰু সেই ছুপাৰ কণ্টিনেণ্টখনক তেওঁ নাম দিছিল পেনজিয়া। মানে মহাদেশবিলাক আগতে একেলগে আছিল, তাক নাম দিছিল তেওঁ পেনজিয়া। আৰু এটাই মহাসাগৰ আছিল পৃথিৱীত আগতে, সেই মহাসাগৰটোৰ নাম দিছিল পেন্থালছা। তাৰপিছত তেওঁ কি ক'লে, এই মহাদেশবিলাক কিহৰ দ্বাৰা গঠিত? চিলিকন আৰু এলুমিনিয়াম। আৰু মহাসাগৰবিলাক কিহৰ দ্বাৰা গঠিত? চিলিকন আৰু মেগনেছিয়াম, তেওঁৰ মতে। তাৰপিছত তেওঁ ক'লে আমাৰ যে মহাদেশখন আছিল ছুপাৰ কণ্টিনেণ্ট বা এখন মহাদেশে আছিল আগতে পৃথিৱীত, সেইখন কি হ'ল? দুটা ভাগত ভাগ হৈ গ'ল। ভাগ হৈ যোৱাত তেওঁ নাম দিলে, ওপৰৰখিনিক দিলে আংগাৰা লেণ্ড আৰু তলৰখিনিক ক'লে গোণ্ডৱানা লেণ্ড। আমি যদি এতিয়া চাওঁ, আমাৰ ভাৰতখন ক'ত আছিল আগতে? গোণ্ডৱানা লেণ্ডত আছিল। এই কেনেকৈ ভাঙি টুকুৰা হ'ল, দুটা ভাগত কেনেকৈ ভাগ হ'ল? তেওঁ ক'লে যে কিছুমান বলৰ প্ৰভাৱত পৰি এই বলবিলাক হ'ল সূৰ্যৰ বা চন্দ্ৰৰ বা পৃথিৱীৰ মাধ্যাকৰ্ষণিক বল বা বুয়েন্স অফ চি মানে উৎপ্লাবন বল, টাইডেল কাৰেণ্ট বা জোৱাৰ ভাটা, এইবিলাকৰ ফলত আমাৰ মহাদেশখন দুটা ভাগত ভাগ হৈ গ'ল। ওপৰৰখিনিক ক'লে আংগাৰা লেণ্ড, তলৰখিনিক ক'লে গোণ্ডৱানা লেণ্ড। তাৰপিছত কি হ'ল, লাহে লাহে আৰু এইবিলাক বল লাগিয়ে থাকিল পৃথিৱীৰ ওপৰত। এই বলবিলাকৰ প্ৰভাৱত কি হ'ল, ওপৰৰ ভাগটো পশ্চিমৰ ফালে গতি কৰিব ধৰিলে আৰু তলৰ ভাগটো চেণ্টাৰৰ ফালে, কেন্দ্ৰৰ ফালে গতি কৰিব ধৰিলে। আৰু বেছি ভাঙি আৰু বহুত কিছুমান টুকুৰ হ'ল, আৰু সেই টুকুৰাবিলাকে তেওঁ মহাদেশ নাম দিলে। মানে এতিয়া যেনেকৈ আমি মহাদেশবিলাক দেখি আছোঁ, তেওঁৰ থিয়ৰী মতে এইবিলাক বলৰ প্ৰভাৱত এনেকৈ ভাঙি টুকুৰ হৈ ইফালে কিছুমান বৈ গ'ল, ইফালে কিছুমান বৈ গ'ল, সেনেকৈ এই মহাদেশবিলাক ইয়াতে আমি বৰ্তমান যে দেখি আছোঁ, ইয়াতে মহাদেশবিলাক বৰ্তমান আছে তেওঁৰ থিয়ৰী মতে। তেতিয়া বেলেগ বৈজ্ঞানিকবিলাকে ক'লে এইটো সম্ভৱ নহয়, মাধ্যাকৰ্ষণ বল, চন্দ্ৰ, পৃথিৱী, সূৰ্য এইবিলাকৰ মাধ্যাকৰ্ষণ বল ইমান জোৰ নাই যে আমাৰ পৃথিৱীখনৰ মহাদেশবিলাকক ভাঙি টুকুৰ কৰি দিব, বা এইবিলাক বলৰ ইমান বল নাই যে ইয়াতে এখন পৰ্বতৰ সৃষ্টি কৰি দিব পাৰিব, ইয়াতে পৰ্বতৰ সৃষ্টি কৰি দিব পাৰিব। তাৰপিছত কি হ'ল, বেলেগ বৈজ্ঞানিকবিলাকে এই থিয়ৰিটো মানি নল'লে। তেতিয়া তেওঁ কি কৰিলে, এলফ্ৰেড ৱাগনাৰে তেওঁ এই থিয়ৰিটো মানুহৰ আগত প্ৰমাণ দিবৰ কাৰণে কিছুমান প্ৰমাণ বা এভিডেন্স তেওঁ যোগাৰ কৰিলে। এই এভিডেন্সবিলাকত কি আছিল? প্ৰথমতে ক'লে জিগছ অফ হিট মানে যদি আমি দক্ষিণ আমেৰিকাৰ বাউণ্ডেৰীটো চাওঁ আৰু আফ্ৰিকাৰ বাউণ্ডেৰীটো চাওঁ, ইয়াকে যদি আমি লগ কৰি দিওঁ এইখিনিৰ লগত, তেতিয়া কি হ'ব? বঢ়িয়াকৈ ইয়াতে এইখিনি আৰু এইখিনি ফিট হৈ যাব। বা এইখিনি নৰ্থ আমেৰিকা আৰু যদি এইখিনিৰ আফ্ৰিকা, ইউৰোপৰ এইখিনিত যদি আমি লগ কৰি দিওঁ, এইখিনিও বঢ়িয়াকৈ ইয়াতে ফিট হৈ যাব। আৰু সেই থিয়ৰী মতে আমাৰ ভাৰতখন আগতে ইয়াতে আছিল, এতিয়া বৈ গৈ কিনে এইখিনিত আছে, আৰু গৈ ইয়াতে খুন্দা মাৰি কিনে ইয়াতে আমাৰ হিমালয় পৰ্বতৰ সৃষ্টি কৰিছে এই থিয়ৰিটোৰ মতে। জিগছ অফ হিট আমি বুজি পালোঁ। তাৰপিছত তেওঁ কি এভিডেন্স দিলে? ৰক অফ ছেম ষ্টেজ, মানে কিছুমান তেওঁ এভিডেন্স মানে কিছুমান প্ৰমাণ বিচাৰি তেওঁ কিছুমান বস্তু পালে যে ইউৰোপৰ কিছুমান শিল আৰু নৰ্থ আমেৰিকাৰ কিছুমান শিলৰ লগত তেওঁ মিল দেখিলে। মানে কিছুমান ইয়াৰে শিলবিলাক পৰীক্ষা কৰিলে, ইয়াৰে শিলবিলাক পৰীক্ষা কৰিলে, তেতিয়া তেওঁ পালে যে শিলবিলাকৰ ধৰ্ম একে, শিলবিলাকৰ বয়স একে, চব একে। মানে তেওঁ কি বুজাব চেষ্টা কৰিলে যে আগতে এইখিনি ঠাই আৰু এইখিনি ঠাই একেলগে আছিল, এতিয়া এইখিনি ঠাই ইফালে গুচি আহিছে, এইখিনি ঠাই ইফালে গুচি আহিছে, তেওঁৰ মতে ড্ৰিফ্ট কৰিছে মানে বৈ গৈছে। তাৰপিছত প্ৰমাণটো কি দিলে, এভিডেন্স কি দিলে? ফচিল। মেচৰাছ নামৰ এবিধ প্ৰাণী আছিল, যি প্ৰাণীৰ কংকাল এতিয়া এইখিনি ব্ৰাজিল আৰু আফ্ৰিকা এইখিনিতো পোৱা যায়। তেতিয়া তেওঁ ক'লে যে এই মেচৰাছ নামৰ প্ৰাণীবিধ সাগৰৰ মাজেৰে যিহেতু যাব নোৱাৰে, তেনেহ'লে কি হ'ব পাৰে? আগতে কিজানি এইখিনি আৰু এইখিনি ঠাই একেলগে আছিল, এতিয়া ঠাইখিনি টুকুৰ হৈ এইখিনি ইফালে বহিল, চাউথ আমেৰিকা, আফ্ৰিকা ইফালে গুচি গ'ল। সেইকাৰণে ইয়াতে কিছুমান কংকাল ইয়াৰ থাকি গ'ল, ইয়াতেও কিছুমান ইয়াৰ কংকাল থাকি গ'ল। মানে আগতে কি আছিল? চব একেলগে আছিল, মহাদেশবিলাক লগ লাগি আছিল। এইটো হ'ল ফচিল, তেওঁৰ ফচিলৰ এভিডেন্সটো। তাৰপিছত আৰু এটা এভিডেন্স দিলে যে প্লেচাৰ ডিপ'জিট মানে হ'ল মাটিৰ তলত থকা সোণক প্লেচাৰ ডিপ'জিট বুলি কোৱা হয়।
তেওঁ কিছুমান ৰিচাৰ্চ কৰি পালে যে ব্ৰাজিলত কিছুমান যেনেকুৱা সোণ পোৱা যায় আফ্ৰিকাতো সেনেকুৱা সোণ পোৱা যায়। তেতিয়া তেওঁ কি প্ৰমাণ দিব গৈছিলে যে এইখিনি আৰু এইখিনি আগতে লগ হৈ আছিল, এতিয়া কি হৈছে এইখিনি ইফালে আহিছে এইখিনি ইফালে গৈছে। এইবিলাক এভিডেন্সৰ জৰিয়তে তেওঁ মানুহক বা বৈজ্ঞানিকবিলাকক প্ৰমাণ দিব খুজিলে যে আগতে মহাদেশবিলাক কি আছিল, একেলগে লগ হৈ আছিল। এতিয়া কি হৈছে, এইবিলাক ড্ৰিফ্ট কৰিছে, কিছুমান ইফালে গুচি গৈছে, কিছুমান ইফালে গুচি গৈছে আৰু ভাঙি টুকুৰা টুকুৰা হৈ বেলেগ বেলেগ মহাদেশৰ সৃষ্টি কৰিছে তেওঁৰ মতে। কিন্তু তেওঁৰ থিয়ৰিটো ৰিজেক্ট কৰা হ'ল পিছত। তাৰপিছত মডাৰ্ণ থিয়ৰিটো আহিল, প্লেট টেকটনিক থিয়ৰি, যিটোৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছোঁ, চাই ল'ব আপুনি। এইটো থিয়ৰি অলৰেডি ৰিজেক্ট হৈ গৈছে। তেওঁৰ থিয়ৰিটো ৰিজেক্ট হোৱাৰ কাৰণবিলাক হ'ল, তেওঁ প্ৰমাণ দিব নোৱাৰিলে যে পৃথিৱী, চন্দ্ৰ এইবিলাকৰ মাধ্যাকৰ্ষণিক বল ইমান ডাঙৰ নহয় যে আমাৰ পৃথিৱীখনৰ ডাঙৰ ডাঙৰ মহাদেশবিলাকক ভাঙি টুকুৰা টুকুৰ কৰি দিব, ইফাল কৰি দিব। তাৰপিছত এটা আৰু প্ৰমাণ কৰিব নোৱাৰিলে যে আমাৰ যে ইয়াতে পৰ্বতবিলাক আছে, এণ্ডিছ পৰ্বত, ইয়াতে ৰকি পৰ্বত, এইবিলাক হিমালয় পৰ্বত, এইবিলাকৰ গঠন কেনেকৈ হ'ল সেইবিলাক বিষয়তো ভালকৈ প্ৰমাণ দিব নোৱাৰিলে। তাৰপিছত কি হ'ল, তাৰ প্লেট টেকটনিক থিয়ৰি আহি গ'ল নতুনকৈ। প্লেট টেকটনিক থিয়ৰিত প্ৰমাণ হৈ গ'ল যে মহাসাগৰৰ ওপৰত মহাদেশবিলাক ভাহি আচলতে নাই। আচলতে এষ্টেনস্ফিয়াৰৰ ওপৰত লিথোস্ফিয়াৰ ভাহি আছে, আৰু লিথোস্ফিয়াৰকে আমি পৃথিৱীৰ খোলা বুলি কওঁ। লিথোস্ফিয়াৰৰ টুকুৰাবিলাককে আমি পৃথিৱীৰ খোলা বুলি কওঁ, আমি য'তে বাস কৰোঁ। তেওঁৰ মতে কি কৈছিল, মহাদেশবিলাক মহাসাগৰৰ ওপৰত ভাহি আছে, মহাসাগৰৰ ওপৰত মহাদেশবিলাক ভাহি আছে। কিন্তু এইটো ভুল বুলি পিছত প্ৰমাণ হ'ল, সেনেকৈ তেওঁৰ থিয়ৰিটো ৰিজেক্ট কৰা হ'ল। যদি ভিডিঅ'টো আপুনি বুজি পাইছে, ভাল লাগিছে, লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে। থেংক ইউ।